Hello everyone. 11 আগষ্ট তাৰিখে কলেজ অফ এডুকেশ্যন মৰিগাঁৱে মেৰিট লিষ্ট পাব্লিছ কৰিলে। তাৰ আগতে এডমিশ্যন ন'টিছ এটা আছে। ইয়াত কোৱা হৈছে যে 13 আগষ্ট তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা এডমিশ্যন প্ৰচিজাৰ আৰম্ভ হ'ব। ফাৰ্ষ্ট ৱেইটিং লিষ্টৰ এডমিশ্যন হ'ব 13 আগষ্ট তাৰিখে 1 বজাৰ পৰা 12 নুনত আপোনালোকৰ ৰিপৰ্টিং কৰিব লাগিব। ছেকেণ্ড ৱেইটিং লিষ্টৰ এডমিশ্যন হ'ব 14 তাৰিখে। ইয়াৰ এডমিশ্যন আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা। আৰু 13 আগষ্ট তাৰিখে ইভিনিঙত আপোনালোকৰ ভেকেঞ্চি পজিশ্যন লৈ এটা অফিচিয়েল ন'টিফিকেশ্যন ওলাব। তাতে আপোনালোকে যিসকলৰ নাম থাকিব তেওঁলোক যাব লাগিব। তাৰপিছত ডকুমেণ্টছ ৰিকুৱাৰমেণ্ট দি আছে, কি ডকুমেণ্টছ লাগিব। ইয়াত এটা অৰিজিনেলটো লাগিব, লগতে জেৰক্স কপি এটাও লাগিব আৰু চেল্ফ এটেষ্টেড হ'ব লাগিব, চাইন কৰা থাকিব লাগিব। ইয়াত ডকুমেণ্টছৰ লিষ্টখিনি দিয়া আছে। এডমিশ্যন ফি 1,10,000। তাৰপিছত আছে আমাৰ মেৰিট লিষ্ট। তো মেৰিট লিষ্টত ইয়াত আপোনালোকে চাব পাৰে ৰেংক 182, 210, 224, 228 এনেকৈ লিষ্টত ৰেংকবোৰ দি আছে সকলোৰে। তাৰপিছত ইয়াত 43জন ৰাখিছে আনৰিজাৰ্ভ কেটেগৰীত। তাৰপিছত EWSত ৰাখিছে 5জন, OBC, NCL, MOBC এইখিনিত ৰাখিছে, এইটো কেটেগৰীত ৰাখিছে 27জন, SC কেটেগৰীত 7জন, ST হিলছত 5জন, ST প্লেইনছত ৰাখিছে 10জন, PWD কেটেগৰীত আছে 3জন। তো এইখিনি আছিলে কলেজ অফ এডুকেশ্যন মৰিগাঁৱৰ মেৰিট লিষ্ট। তো ইয়াৰ পিছতো আৰু এখন মেৰিট লিষ্ট ওলাব যদিহে ভেকেঞ্চি থাকে। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু মই এইটো মেৰিট লিষ্টৰ PDF কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।